এতিয়া আমি চাব আহিছো আজি মাকৈ খেতি। আমাৰ লগৰ বন্ধু এজনে মাকৈ খেতি কৰি আছে। মাকৈ খেতি এবাক চাব আহি গৈছো। এতিয়া জেগাটোত কি নাম? এইখিনি হ'ল দলংঘাট। নদলেগাঁও। মানে দলংঘাট পাৰ হয় আৰু ন? দলংঘাট পাৰ হৈ সোণাই ওচৰত নদলেগাঁও। সোণাই পাৰতে নদলেগাঁও। এতিয়া এইখিনি মাকৈ ন? হয়। ত' মাকৈ আগতে আমাৰ এইখিনিত মাকৈ খেতি ইমান কৰা নাছিলে, কিন্তু আজি কেইবছৰমানৰ পিছৰ পৰা বহুত মাকৈ খেতি কৰিব লৈছে ৰাইজে। বৰচলা পথাৰ সেইফালেতো বহুত মাকৈ খেতি, এতিয়া মাকৈয়ে মাকৈ। গতিকে আমি ধানৰ উপৰিও আমাৰ এইখিনিত অন্য এটা খেতিও এতিয়া বৰ্তমান প্ৰচলিত হৈ আছে। মাকৈ দেখিছে নাই? চব মাকৈয়ে মাকৈ এইফালে। আৰু এইফালে বৰচিলা পথাৰ ফালে আছে, বৰচিলা পথাৰ ফালেতো গোটেই পথাৰখনে মাকৈ। এইখিনি সোণাই কাষত, এখন সোণাই দলংঘাট সোণাই কাষত। এতিয়া তুমি এবাৰ মাকৈ কিমান কৰিছা এইবাৰ? এইবাৰ এইখিনিত 2 বিঘা। যোৱাবাৰ কমকে কৰিছিলো বেলেগ এডোখৰ ঠাইত ওচৰতে। তাত এবাৰ ৰঙালাও কৰিলো। এতিয়া ইয়াত 2 বিঘা কৰিছো, অলপ আগতীয়া হৈছে। বৰষুণ প্ৰয়োজন আছিল, কিন্তু বৰষুণৰ অভাৱত আমি নৈৰ পৰাই পানী সংগ্ৰহ কৰি যোগান ধৰিছো ইয়াতে। তো কিছু সোণাই নৈৰ পৰাই পানী সংগ্ৰহ কৰি ইয়াত দিছো। পানীৰ বৰ বিশেষ অসুবিধা হোৱা নাই, বৰিং কৰিবলগীয়া হোৱা নাই। কিছু ভাল হৈছে, কিন্তু অলপ বেলেগ ঘাঁহ বন অপ্ৰয়োজনীয় গজি গৈছে। তো এইখিনি মাজে মাজে চিকুণাইছিলো। ৰাসায়নিক সাৰ ইমান বৰ বিশেষ প্ৰয়োগ কৰা নাই, সম্পূৰ্ণ নেচাৰেল পদ্ধতি। গোবৰো পেলাবলগীয়া হোৱা নাই। যিটো সোণাইৰ পলস, সোণাইৰ যিটো পলস আচ্ছা, সোণাইৰ পলসটো আহি ধুনীয়াকে পৰি গৈছে ন? পৰি গৈছে। সোণাই এইখিনি যেতিয়া পানী হয়, তো পানী হয় চাগে বানপানী সময়ত? যথেষ্ট হয় পানী। পানী গোটেইটো ভৰ্তি হৈ যায় ন এইফালে? আচলতে সেইটো বাও খেতিৰ তলিহে, গতিকে পানী জমা হৈয়ে সোণাই কাষতে নিচেই। সিটো ফাললৈ গ'লে দেখিব সোণাইখন কাষতে আছে। এইখন আছেই সোণাইখন দেখিছোৱে। ইয়াততো আগতে আমি আহি সদায় সোণাইতো আমি গা ধুই থাকো ন? সকলোৱে গা ধুওঁ। ধুনীয়াকে একদম মানে এটা পৰিৱেশটো দেখি একদম মানে আগৰ পুৰণা লৰালি কাললৈ মনত পৰি গৈছে একদম। এটা আহি ধুনীয়াকে গা ধুই থাকো। এইখিনিতে ঘাট এটা আছে না, এইডোখৰত এইখিনি ঘাট এটা আছে। ঘাটটোত আমি যাওঁ, গৈ ধুনীয়াকে তাত গা ধুই পেলাই ইয়াত এজোপা তেতেলী গছজোপা আছিলে। ইয়াছ, এতিয়া মোৰ মানে ৰোমন্থন হৈ গৈছে আগৰ অতীতৰ কাহিনীবিলাক। তেতেলী পাৰো আগতে যোৱা ডাঙৰ তেতেলী গছ, এজোপা আম গছ হে, আম গছ সিফালে আছে। কাটি দিলে। তো গতিকে অলপ সেইটো মিছ কৰো আমি। আগতে আমিতো তাত গৈ ধুনীয়াকে তেতেলী পাৰো নে? সকলোৱে পাৰো। ধুনীয়াকে খাই বৈ আৰামছে। ইয়াত জেউৰা দিবলগীয়া আছে ন? জেউৰা গৰু অত্যাচাৰ নহয়, একচুৱেলি আহে সকলো সময়তে চাই থাকিবলৈ দিগদাৰ হয়। গতিকে দিয়াটো ভাল আৰু। অলপ কালাৰটো ভাল হৈছে, সেউজীয়া হৈ গৈছে। বৰষুণ এজাক পৰি গ'লে সুন্দৰ হ'ব বুলি আশা কৰিছো। যোৱাবাৰ লাভ হৈছিল নে? যোৱাবাৰ লাভ হৈছিল, যিমান খৰচ হৈছে তাতকৈ অলপ বেছিকৈ পাইছোঁ যেনিবা। আৰু বিশেষ সাৰ কীটনাশক দ্ৰব্য প্ৰয়োগ নকৰোঁ কাৰণে বাজেটটো অলপ কমেই হয়। সম্পূৰ্ণ প্ৰাকৃতিক পদ্ধতিৰে কৰা হয়। প্ৰডাকশ্যন সেইটো হিচাপত এতিয়া আমি বৰ্তমান অৰ্গেনিকৰ ওপৰত বেছি গুৰুত্ব দিব লাগে, হয়। কাৰণ ইয়াৰ পৰা আমিও নিজেও খাওঁ, নিজেও খোৱা হয়। আৰু এতিয়া আমি ধৰি লওক, আমিয়ে যদি এতিয়া অৰ্গেনিক খেতি নকৰো, বাকীটো কোনে কৰিব? এতিয়া যিখিনি বাহিৰৰ মূলৰ বুলিও সাধাৰণতে মানুহে কয়, যিসকলে এতিয়া বৰ্তমান খেতি কৰি আছে সিহঁতেতো বহুত সাৰ দিয়া নে? এতিয়া ছিকিম অৰ্গেনিক ষ্টেট, ভাৰতবৰ্ষৰ প্ৰথম। ছিকিমৰ এটা নিজা পৰিচয় আছে। তাৰ অসমৰ কৃষকে, বিশেষকৈ এচাম কৃষক আছে যিয়ে বহুত পৰিমাণে ৰাসায়নিক সাৰ, মাটিৰ গুণাগুণ কমি যায়। আৰু আমাৰ লোকেশ্যনটো চাই, ঠাইডোখৰ চাই, ইয়াত ৰাসায়নিক সাৰ কোনো প্ৰয়োজন নাই। গতিকে প্ৰয়োজন অনুভৱ নকৰিলোঁ, সম্পূৰ্ণ প্ৰাকৃতিক পদ্ধতিৰে পচন সাৰৰ বা পলসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। আৰু এইখন সোণাই আপোনালোকে দেখিছে, বাৰিষা কালত ইয়াৰ পৰাই পানী যায়, পলস পৰে। একদম ধুনীয়া এটা লোকেশ্যন।
পৰাপক্ষত আমি সাৰ প্ৰয়োগ নকৰোঁ বাৰু, তথাপিতো এইটো বৰষুণ এজাক পৰিলে হয়তো আৰু ভাল হ'ব। আমাৰ এই কৃষি ক্ষেত্ৰত মোৰ খুৰাও জড়িত হৈ আছে, শ্ৰীযুত বিপুল বৰদলৈ। আমি যুটীয়াভাৱে কৰিছোঁ এইটো খেতি, যিহেতু মই সদায় আহি নিৰীক্ষণ কৰিব নোৱাৰোঁ, মাজে মাজে আহোঁ। এইটো কি শামুক ইয়াতো শামুক আহে ন? শামুক আছে, কুচিয়া আছে, মাছ আছে। সেইটো মাছ ধৰি খোৱাহে বল আৰু হয়নে? ইয়াত মাছ আৰু লোকেল মাছ ধুনীয়াকে মাছ ধৰো, খাওঁ, বিন্দাছ। নাও ব্যৱস্থাও আছে, কোনোবা যদি আহে নাও চলাওঁ বুলি ভাবে। এইফালে কি হৈছে এইখিনিত? এইটো আগতে নাছিল, এতিয়া আলি মাৰি ফিচাৰী কৰা হৈছে সিফালে। এইটো কুচিয়া পোৱা যাব ন? কুচিয়া পোৱা যায় খেল মাৰিলে, কিন্তু আমি নাজানো, গাঁতবিলাক চিনি নাপাওঁ। এখন জাল দিয়া আছে ন? এইখিনি ভাল হৈছে। আজি যিজন ল'ৰা দেখিছে তেখেতে শিক্ষকতা কৰে, লগতে ময়ো কৰোঁ, ইও কৰে। আৰু প্ৰকৃতিয়ে আমাক দিয়ে শান্তি আৰু পজিটিভিটি আৰু যিমানবোৰ যোগাত্মক চিন্তা ভাৱনা, সেই সকলোবোৰ আমি প্ৰকৃতিৰ মাজতে বিচাৰি পাওঁ। এইখিনি জেগাত আগতে কৰিছিলোঁ ঘেঁহু, এতিয়া নাই, ঘৰত খাবলৈ কাৰণে। কমাৰ্চিয়েল বৰ্তমান কৰা হোৱা নাই, এনেই চন পৰি থকা নিচিনা। দেখিছে আপোনালোকে কি ধুনীয়া ধুনীয়া কচু আছে। কচু একদম লোকেল ফ্ৰেছ কচু, এনেকে কচু চিন কচু তাকেতো কোনটো এইটো ন? সাধাৰণতে কোৱা হয় কচু ওলালে খাব লাগে, আৰু কি নাইকিয়া হোৱা আগমুহূৰ্তত খাব লাগে। তেতিয়া কি হয়, কিবা এটা যোজনা আছিল, মানে সেইখিনি আমাৰ ব্যস্ত হয়। বাৰিষা ছিজনত খাব নালাগে ইমান। তো সেইখিনিয়ে দেখুৱাই আছোঁ আপোনালোকক। আমি বিভিন্ন ধৰণৰ কৰ্ম কৰোঁ যদিও, কিন্তু আমি খেতিটো আমাৰ যিহেতু আমাৰ অসমীয়া মানুহ কৃষিৰ লগতে জড়িত বুলি কোৱা হয়, গতিকে খেতিটো এৰি দিব নালাগে। নিজৰ যিটো ঐতিহ্যমণ্ডিত যিটো পৰিচয়, আমাৰ ককা দেউতাসকলে এইখন পথাৰতে আহি পেলাই আগতে খেতি কৰিছিলে। ৰাতিপুৱাই আহে, আমি অৱশ্যে আমি দেখা নাপালোঁ, ৰাতিপুৱাই আহে। আমি ঘৰত কয় ৰাতিপুৱা সোনকালে আহে, 5টা বজাত 4টা বজাত দুকমুকালিতে আহি, এতিয়া সেইটো পৰিৱেশ এতিয়া বৰ্তমান নাই হয়নে? দুকমুকালিতে আহিব, আহি কি কৰে, গৰু লৈ আহে, গৰু গাড়ী লৈ আহে। ইয়াত এইখন পথাৰতে, আমাৰ এই গোটেইখন পথাৰ আছে, আমাৰ ল'ৰালি সময় আছে, ল'ৰালি কালৰ শৈশৱ। গতিকে এতিয়া সেই বস্তুটো মানে এৰি দিব নালাগে, হয় নহয়? বেলেগ ধৰি লওক বৃত্তিত জড়িত যদিও, কিন্তু মানে সেই মাজে মাজে আমাৰ শিপাৰ লগত যিটো সেইটো অলপ কানেক্টিভিটি থাকিব লাগে। ইয়াততো খানা খাই বঢ়িয়া লাগিব ন? বঢ়িয়া ঢিপটোত, এইখিনি যিটো ঢিপ দেখিছে, কি খানা খাব আৰু ইয়াত খানা খাই এনজয় কৰি একদম মানে ধুনীয়া এটা নেচাৰেল এটা ভাইব আহি থাকে। এইখিনিত এটা সৰুকৈ ইতিহাস মানে হ'ল এনেকুৱা, এইখন যিখন পথাৰ, এই পথাৰখন বিশেষকৈ দলৈগাঁৱৰ পৰা মানুহ উঠি আহি ইয়াত আগতে পাম আছিল, মানুহে ইয়াত স্থায়ীভাৱে বসতি কৰিব ল'লে। গতিকে এখন দলৈগাঁৱৰ পৰা নতুন গাঁও সৃষ্টি হ'ল, দলৈ গাঁও। সিটো পাৰে আছে শান্তিপুৰ সেই আমাৰ একেখন গাঁৱৰে মানুহ। গতিকে সকলো ভাই ককাই সকলোৱে মিলি ইয়াত খেতি বাতি কৰি থকা হৈছে। ভালনে? ভাল হৈছে ন? মাছ মাৰিবলৈ ভাল হয়। এই কুচিয়া খান্দিছিলে গাতে কোৰেদি, বিলঙনি, মানিমুনি, এইবিলাক চব একদম প্ৰকৃতিৰ নেচাৰেল। এইটোতো খায় ন? এইটোতো খায়, এইটো আগৰ এইটো নাখায় জানো? এইটো বিলঙনি খায়, কিন্তু ইমান বৰ বিশেষ মানুহে আগ্ৰহ নেদেখুৱায়, কিন্তু খাব পাৰিতো। ইয়াত চব মানে সোণাই কাষত কি বুলি কয় এইখিনিক?
কিন্তু ঔষধি বস্তুৱে আৰু ঔষধি হয় নহয় ধুনীয়াকৈ শাক পাচলি লৈ ঔষধি বস্তু এইটো খাব পাৰে। এইটো আগৰ পুলি বুলি কয়, কিন্তু কোমলীয়াটো হ'লে খায় আৰু কোমলীয়া পাতটো এইটো পুলিও খাব পাৰে। আৰু দেখাচোন আৰু বিলমণি মানিমুনিটো বাৰু আছে, মানিমুনি আছে এইফালে, এইটো মানিমুনি ন বৰ মানিমুনি, সৰু মানিমুনি। মানে ইয়াত আহিলে চব্জিৰ অভাৱ নাই। আৰু ইয়াত লৈছোঁ আমি কচু, কচুৰ লগত হ'ব কণ বিলাহী, তাৰে এখন পিটিকা, আৰু কেতিয়াবা ইচ্ছা গ'লে ইয়াতে কেঁকুৰা। এইটোতো খাব পাৰি ন, এইটো খাব নাযায়, এইটো কি বুলি কয় এইটো? সেইটো পঠুৱা বন টাইপৰ কিবা এটা আছিল, পঠুৱা বন এটা আছে, এইটোতো খাব পাৰে এইটো। পাহৰিছোঁ, নাখায়। বগা হাঁহ, এইকেইটা হাঁহকেইটা নষ্ট কৰাৰ কাৰণে এইটো হাঁহে লগাই দিছে ন? হাঁহে মানে খুব থেতেলিলে। অঁ পানী লাগিব নেকি এটা? নালাগে ন, এজাক বৰষুণ হোৱা হ'লে বহুত ভাল হ'লে। সেইটো কাৰণে নেটটো লগাই দিছে ন, এই জাল দিছিলোঁ। জালটো, সেইটো কাৰণে। বেলেগত কৰাই নাই কিন্তু দেই। কোনটো? এতিয়া আমি তাত যদি কৰি আছোঁ স্কুলৰ সেইটো চাইডে ৰঙালাও উঠাইছে সিহঁতে, কিন্তু সিহঁতে মাকৈ কৰিব আৰু কৰিব সেইটো গতিকে আমি যদি এডভান্স মাৰ্কেটত উলিয়াওঁ আমাৰ লাভ হ'ব। এইফালেতো সেই মিয়াখিনিয়ে কৰিছে হয় ন, বছিলা পথাৰত ক'ৰবাত কৰিছে, আমাৰ মাটিখিনিও কৰিছে, গোটেই পথাৰ লাগিব সেই কালাৰটো ভাল আছে, কিন্তু মাজে মাজে অলপ চাপৰ হৈ থাকিলে আহি যাব। একেবাৰে চিঙিব পৰা হ'লে ভাল হয়। এতিয়া সেই মাৰ্কেটত মাকৈ ওলাই আছে কিন্তু ওলাই আছে, কিন্তু ইমান হেৰি হিচাপত ওলোৱা নাই, হিচাপত এটা দুটাকৈ ওলাই আছে, মানে বেছিব পৰাকৈ। 12 মাহে ওলাই আছিলে। সেইকেইদিন নহ'লে চেহেৰাকে বেয়া আছিলে, ভাল লগা নাছিলে, সেইকাৰণে বোলো ডুব গ'ল নেকি আৰু। ৰঙালাওটো অলপ বগা হ'লে ভাল লাগিলেহেঁতেন। এইকণটো ৰঙালাও চঙালাও কৰি দিব লাগিছে, সেইখন এনেই জেকা হৈ থাকি আছে। কি হ'ল? এইখিনি হ'ল ৰঙালাও, এইকেইটা আছেই ন মাটি ৰঙালাও। ৰঙালাও কিমান লাগিছে বা? এইটো প্ৰায় 3 কুইণ্টেলমান হ'ব গোটেইখিনি মিলাই খাই, চবতো লাগি আছে নহয়? লাগি আছে এতিয়া, কিন্তু পুৰত হোৱা নাই সম্পূৰ্ণ। যোৱাবাৰ গৈছিল নে? নাই, এইবাৰ প্ৰথম। ইয়াত কোনো ধৰণৰ সাৰ দিয়া হোৱা নাই, অৰ্গেনিক, সম্পূৰ্ণ অৰ্গেনিক। ঘৰত খাবৰ কাৰণে নে ঘৰত খাবৰ কাৰণে, যদি দুইটা বেছি হয়, দুই এটা বিক্ৰী কৰিব লাগিব। এইটো ৰঙালাও আছে ন, এইটো অলপ হৈছে। এইটো কি ৰঙালাও? অৰ্জুন? এইটো বীজটো টেষ্টি আছে, মিঠা বেছি আছে মাটি ৰঙালাও, কিন্তু আগৰ নিচিনা আগতে চাং ৰঙালাওবিলাক বহুত মিঠা আছিলে, আজিকালি মানুহে চাঙত ৰঙালাও নিদিয়া হ'ল। আজিকালি এইটো ৰঙালাও বহুত মিঠা, মাটি ৰঙালাওটো। কি দেখিলো এইখিনি হৈছে জাতিলাও, এইটো শেষৰ চাম। এতিয়া যিহেতু বহাগ পালেহিয়ে, বহাগৰ পিছতো খোৱা নহয়, যি চাম লাগি গৈছিলে আগৰ যি কেইচাম সেইবোৰ বিক্ৰী কৰা হৈছে। আৰু ইয়াত কোনো ধৰণৰ সাৰ প্ৰয়োগ কৰা নহয়, সম্পূৰ্ণ অৰ্গেনিক, গৰু গোবৰ দিয়া থাকে, গৰু গোবৰ, ভাৰ্মি কম্পষ্ট ইউজ নকৰোঁ বাৰু। এইকেইটা লাগি আছে না, হয়, গতিকে ইমান ডাঙৰ হোৱা নাই, কিন্তু লোকেল কাৰণে, সাৰ নিদিয়াৰ কাৰণে এইটো ইয়াৰ সোৱাদটো অলপ বেলেগেই হয়, টেষ্টটো অলপ বেছি। সদায় অৰ্গেনিক বস্তু টেষ্টটো বেছি হয়, কিন্তু চাইজত সৰু হয়। চাইজ সৰুটো কথা নাই, কিন্তু মানে অৰ্গেনিক হ'লেকে আমাৰ নিজৰ দেহৰ কাৰণে ভাল, হয় নাই? ত' ঠিক আছে ন?